নমস্কাৰ বন্ধুসকল, মই বিশ্বজিৎ। মোৰ চেনেল বিশ্বজিৎ ব্লগ চাচনলৈ আপোনালোক সকলোকে আপোনালোক আটাইকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, বৰ্তমান সময়ত আমাৰ অসমৰ যি পৰিস্থিতি কেনেকুৱা পৰিস্থিতি হৈ আছে সেয়া আপোনালোক সকলোৱে নিশ্চয় জানে, দেখিছে শুনিছে কি হৈ আছে বৰ্তমান আজিৰ এই পৰিস্থিতি। প্ৰতি বছৰে বাৰিষা অহাৰ লগে লগে আমাৰ অসমবাসীয়ে বানপানীৰ দৰে এক ভয়াৱহ সমস্যাৰ মুখামুখি হ'ব লগা হৈ যায়। ধন জনৰ হানিৰ লগতে ই আমাৰ স্বাভাৱিক জীৱন যাত্ৰাকো একেবাৰে স্তব্ধ যেন কৰি পেলায়। কিন্তু আপুনি জানেনে বাৰু, অলপ সজাগতা আৰু সঠিক প্ৰস্তুতিয়ে বানপানীৰ সময়ত আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ জীৱনটোক ৰক্ষা কৰিব পাৰে। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক এনে কিছুমান অতি প্ৰয়োজনীয় কথা ক'বলৈ ওলাইছোঁ, যিবোৰ মানি চলিলে আপুনি বানপানীৰ সময়ত নিজৰ লগতে আপোনাৰ পৰিয়ালৰ লগতে আপোনাৰ নিজৰো সুৰক্ষা নিশ্চিত কৰিব পাৰিব। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাওক। বন্ধুসকল, বানপানী হঠাৎ আহিব পাৰে। বানপানী অহাৰ কোনো সময় বা কোনো ঠিকনা নাথাকে, কেতিয়া আহিব ই যেতিয়া আহিব পাৰে। গতিকে আমাৰ প্ৰস্তুতি আগতীয়াকৈ থকাটো অতি প্ৰয়োজনীয়, সেইটো দৰকাৰী কথা। আটাইতকৈ প্ৰথম কামটো হ'ল এটা ইমাৰ্জেঞ্চি কিট বা জৰুৰীকালীন বেগ এটা তৈয়াৰ কৰি লোৱা। এই বেগ বা মোনাটোত আপুনি কি ৰাখিব? প্ৰথমতে আপোনাৰ ঘৰৰ প্ৰয়োজনীয় নথিপত্ৰ যেনে আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, মাটিৰ কাগজ পত্ৰ আদি এটা ৱাটাৰপ্ৰুফ বা পানী নোসোমোৱা প্লাষ্টিকৰ বেগত ভৰাই ৰাখক। ইয়াৰ উপৰিও এই বেগটোত আপুনি এটা টৰ্চ লাইট, অতিৰিক্ত বেটাৰী, জুইশলা বা লাইটাৰ, লগতে কিছুমান পটককৈ খাব পৰা শুকান খাদ্য যেনে চিৰা, মুড়ি, বিস্কুট আৰু পৰ্যাপ্ত পৰিমাণৰ খোৱা পানী মজুত ৰাখক। কিয়নো খোৱা পানীৰ বৰ অভাৱ হৈ গৈছে, এনেকুৱা পৰিস্থিতিত খোৱা পানীৰ অভাৱ হয়। লগতে এটা ফাৰ্ষ্ট এইড বক্স, ফাৰ্ষ্ট এইড কিট বুলি যিটো কয়, অৰ্থাৎ প্ৰাথমিক চিকিৎসাৰ বাবে ঘপককৈ দৰকাৰ হৈ যাব পাৰে। প্ৰয়োজনীয় দৰৱ যেনে বেণ্ডেজ, জ্বৰ পায়খানাৰ দৰৱ আৰু ইয়াৰ লগতে আপুনি ORS ৰাখিব। এইকেইটা কেতিয়াও নাপাহৰিব আপুনি। যেতিয়াই আপুনি দেখিব যে বানপানীৰ পানী আপোনাৰ ঘৰৰ ওচৰ পাইছেহি বা ঘৰৰ ভিতৰলৈ সোমাবলৈ ধৰিছে, লগে লগে আপোনাৰ ঘৰৰ মেইন চুইচ বন্ধ কৰি দিয়ক। অলপো পলম নকৰিব, কাৰণ পানীত বিদ্যুৎ প্ৰবাহিত হ'লে মাৰাত্মক দুৰ্ঘটনা ঘটি যাব পাৰে। ঠিক সেইদৰে আপোনাৰ পাকঘৰৰ গেছ চিলিণ্ডাৰৰ ৰেগুলেটৰটো ভালদৰে বন্ধ কৰি দিয়ক আৰু সম্ভৱ হ'লে চিলিণ্ডাৰটো কোনো ওখ ঠাইলৈ উঠাই দিয়ক। যেনে তেনে আপুনি ওখ ঠাইলৈ তুলি দিবলৈ চেষ্টা কৰক। বানপানীৰ সময়ত বহু সময়ত কাৰেণ্ট নাথাকিব পাৰে, গতিকে মোবাইল ফোনবোৰ সদায় ফুল চাৰ্জ কৰি ৰাখিবলৈ চেষ্টা কৰিব। যেনে তেনে আপুনি ফুল চাৰ্জ কৰি ৰাখিব আৰু পাৱাৰ বেংক যদি থাকে তেতিয়া সেয়াও আপুনি চাৰ্জ কৰি ৰাখিব সকলো সময়তে, যাতে আপোনাৰ পাছত কোনো দিগদাৰি নহয়। আৰু আপোনাৰ অঞ্চলত যদি প্ৰতি বছৰে বেছিকৈ বানপানী হৈ থাকে, তেন্তে বানপানী অহালৈকে বাট চাই নাথাকিব কেতিয়াও। আপোনাৰ ওচৰ পাজৰে থকা ওখ চৰকাৰী স্কুল বা বানপানী আশ্ৰয় শিবিৰ ক'ত আছে তাৰ বিষয়ে আগতীয়াকৈ খবৰ খাতি লওক আৰু খবৰ কৰি ৰাখক আগতীয়াকৈ। পানী বাঢ়ি অহাৰ উমান পালেই পলম নকৰি আপোনাৰ পৰিয়ালৰ বৃদ্ধ, শিশু, মহিলা যিসকল আছে সকলক পোনপ্ৰথমে তেওঁলোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰি লৈ যাওক। মনত ৰাখিব, সম্পত্তি বা ঘৰৰ বস্তুতকৈ আমাৰ এই মানৱ জীৱনৰ মূল্য বহু বেছি। লগতে আপোনাৰ ঘৰত থকা পোহনীয়া জীৱ-জন্তু যেনে গৰু, ছাগলী, ম'হ আদি থাকিব পাৰে। আদি কেতিয়াও পঘাৰে বান্ধি নথব, যাতে সিহঁতি বন্দী হৈ মৃত্যুমুখত পৰিবলগীয়া নহয়। সিহঁতকো মুক্ত কৰি কোনো ওখ স্থানলৈ যোৱাৰ সুবিধা কৰি দিয়ক আৰু মুকলি কৰি ৰাখিলে সিহঁতেও পটককৈ সোনকালে সাঁতুৰি গুচি যাব পাৰিব। বানপানীৰ সময়ত আটাইতকৈ ডাঙৰ সমস্যা হয় বিশুদ্ধ খোৱা পানীৰ বহুত অভাৱ হৈ যায়। বানপানীৰ লেতেৰা পানী পানীৰ উৎস যেনে খোৱা পানীৰ কাৰণে থকা দমকল, কুঁৱাত পানী সোমাই পৰে, গতিকে পানী লেতেৰা হৈ যায়। গতিকে পানী সদায় উতলাই বা ফিল্টাৰ কৰিহে খাব। আৰু যদি সম্ভৱ নহয় তেন্তে পানীত ক্লৰিন টেবলেট বা হেল'জেন টেবলেট ব্যৱহাৰ কৰিব। লেতেৰা পানীৰ সংস্পৰ্শত থাকিলে ছালৰ ৰোগ বা টাইফয়েড, কলেৰাৰ দৰে ই মহামাৰী হ'ব পাৰে আপোনাৰ। গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত চাফ চিকুণতা বজাই ৰখাটো অত্যন্ত জৰুৰী হয়, এইটো পাহৰি নাযাব। আৰু ইয়াৰ লগতে উৰা বাতৰিৰ পৰা আঁতৰত থাকক আৰু সজাগ হৈ থাকক। বানপানীৰ সময়ত এনেকুৱা সময়ত উৰা বাতৰি বহুতো ওলায়। বানপানীৰ সময়ত ছ'চিয়েল মিডিয়াত বহুতো উৰা বাতৰি বা ভুৱা খবৰ বিয়পি পৰে চাৰিওফালে, যাৰ বাবে মানুহৰ মাজত আতংকৰ সৃষ্টি হৈ যায়, ভয় ভাৱৰ সৃষ্টি হৈ যায়। গতিকে তেনেকুৱা খবৰ বিশ্বাস নকৰিব, ঘপককৈ বিশ্বাস কৰি নল'ব কোনো কথা। সদায় চৰকাৰী
ৰেডিঅ' টিভি বা বিশ্বস্ত নিউজ চেনেলৰ বানপানীৰ খবৰ আৰু বতৰৰ আগজাননী লৈ থাকক। জিলা প্ৰশাসন বা বান সাহায্যকাৰী দলৰ কণ্ট্ৰল ৰুমৰ নম্বৰ নিজৰ মোবাইলত ছেভ কৰি ৰাখক, যাতে প্ৰয়োজন হ'লে আপুনি সোনকালে খবৰ কৰি ল'ব পাৰে, কিবা দৰকাৰ হ'লে ফোন কৰি ল'ব পাৰে। বন্ধুসকল, বানপানী এক প্ৰাকৃতিক দুৰ্যোগ হয়। ইয়াক আমি সম্পূৰ্ণৰূপে ৰোধ কৰিব কেতিয়াও নোৱাৰোঁ, কিন্তু আমাৰ অকণমান সাৱধানতা আৰু আমাৰ অকণমান ধৈৰ্যই আমাক ডাঙৰ বিপদৰ পৰা ৰক্ষা কৰিব পাৰে। আমাক আশা কৰোঁ এই তথ্যখিনিয়ে আপোনালোকক নিশ্চয় সহায় কৰিব। এই বানপানীৰ নিচিনা এই গভীৰ পৰিৱেশত, এই বিপদজনক পৰিৱেশত সহায় কৰিব নিশ্চয় আপোনালোকক। এই ভিডিঅ'টো কেৱল নিজৰ মাজতে আৱদ্ধ কৰি নাৰাখি আপোনাৰ বন্ধু বান্ধৱী তথা আপোনাৰ পৰিয়ালৰ লোকসকলৰ সৈতে আৰু হোৱাটছআপ ফেচবুকত শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো সজাগ হ'ব পাৰে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এটা লাইক কৰিব আৰু আমাৰ বিশ্বজিৎ ব্লগছ আছাম চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো টিপি দিব, যাতে এনেধৰণৰ আন বিষয়ৰ স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন ধৰণৰ ভিডিঅ' আহি থাকে, যাতে আপুনি পোনপ্ৰথমে পাব পাৰে। কামনা কৰিছোঁ ভগৱানে সকলোকে কুশলে ৰাখক, তাৰে কামনাৰে। ধন্যবাদ। জয় আই অসম।